হোজাইত নিশা উদ্ধাৰ এজন লোকৰ মৃতদেহ। হোজাইৰ থেপলাগুৰিত নিশা উদ্ধাৰ লোকজনৰ মৃতদেহ। মৃত লোকজন হোজাই কৃষ্ণনগৰ তপন দেৱনাথ বুলি চিনাক্ত। বন্যহস্তীৰ বাবে লগাই থোৱা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হোৱাৰ সন্দেহ। দুৰ্ঘটনাস্থলীত পথ বেয়া হোৱাৰ বাবে বাইক পিছলি বিদ্যুতৰ তাঁৰত পৰি যোৱাৰ সন্দেহ। বন্যহস্তীৰ উপদ্ৰৱৰ পৰা খেতিৰ সুৰক্ষাৰ বাবে উক্ত ঠাইত লগাই থোৱা আছিল বৈদ্যুতিক তাঁৰ। ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি হোজাই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।